বান কিমান ভয়ংকৰ আৰু দুৰ্বিষহ হ'ব পাৰে দৃশ্য দেখিলে আপুনি অনুভৱ কৰিব হয়তো বানৰ পিছত ঘৰৰ ভিতৰত মেটেকা চোতালত মেটেকা ঘৰ নিৰ্মাণ কৰিবলৈ আনি থৈছিল শিল বালি সেইবোৰো উটুৱাই লৈ গ'ল বলিয়া বানে নষ্ট কৰিছে ঘৰৰ প্ৰতিবিধ বহুমূলীয়া সম্পদ বানত সৰ্বস্ব হেৰুৱাই দিশহাৰা হৈ পৰিছে এতিয়া বানাক্ৰান্ত লোকসকল মই এটা বিশেষ পৰিয়ালত উপস্থিত আছো প্ৰথমতে সৌৰভক মই কিছু দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাম যে মেটেকা হোটত আহি তেওঁলোকৰ ঘৰৰ ভিতৰ পৰ্যন্ত সোমাই গ'ল সকলো ভাঙি লৈ গ'ল আৰু তেওঁলোকে নতুনকৈ ঘৰ এখন বনাবলৈ সামগ্ৰী লৈ আনি থৈছিল আৰু সেইসমূহ ইতিমধ্যে উটুৱাই লৈ গৈছে দাদা কিমান আজি আহিছে ঘৰলৈ আজি আহিছো আমি মানে কি হ'ল কালি ঘৰটো এইটো ভেটিটো ওলাইছিলে আমি চাফা কৰি গ'লো পাকঘৰৰ পানী ওলোৱা নাছিলে লেট্ৰিন বাথৰুমৰ পানী ওলোৱা নাছিলে আজি পলহবিলাক আঁতৰাইছো তাৰ পানীটো নায়েই খোৱা পানী নাই গতিকে আমি থাকিব পাৰো নোৱাৰো নাজানো কিন্তু ঘৰ দুৱাৰবিলাক চাফ চিকুণ কৰি লওঁ টিউবৱেলৰ পানীটো ওলাইছে কিন্তু চব ঘোদা পানী ওলাইছে খাব নোৱাৰি আৰু আপোনাৰ কথা হ'ল কি এতিয়া পলহৰ কাৰণে সোমাব নোৱাৰি বাৰী ঘৰ ইফালে সিফালে যাব নোৱাৰি বহুত পলহ খালি ভেটিটো ওলাই গ'ল ভেটিৰ ভিতৰতো পলহ ভেটিৰ ভিতৰত পলহ আছিলে চফা কৰা হ'ল যোৱাকালি আৰু কেঁচা যিটো আমাৰ পাকঘৰ আছিলে সেই পাকঘৰটো বেৰবিলাক ভাঙি পেলালে আৰু তাৰ ভিতৰত আপোনাৰ কমচে কম এতিয়া এফুটমান দ হৈ মানে ডেপ্থলৈকে আপোনাৰ পলহ পৰি আছে সেইখিনি আজিতো কোনো পধ্যে উলিয়াব নোৱাৰো গতিকে সেইটো শুকাবলৈ দিছো শুকোৱাৰ পিছত আমি সেইখিনি অঁতৰাম বুলি ভাবিছো আৰু মেটেকাই গোটেই পিছফালৰ বাৰীখন মেটেকাই ভৰি আছে আপুনি দেখিব পাৰে সেইফালে গোটেই মেটেকা এই আগত দেখিছে যোৱাকালি অলপ এইখিনিত পুৰা ফুল হৈ আছিলে পানী আছিলে কাৰণে আমি এইটো ৰাস্তাই দি উটুৱাই দিলো আমাৰ এই বাৰাণ্ডাৰ ইয়াৰ পৰা সেই এই বালি থকা ইয়ালৈকে গোটেই মেটেকা আছিলে আপোনাৰ গোটেইখিনি শেষ পাণ গছ দেখিছে আপোনালোকে সেয়া পাণ গছ লেৰেলি গ'ল প্ৰায় 15-20 জোপা পাণ গছ আছিলে পাণ গছ শেষ আৰু অন্য কি শেষ হৈছে এতিয়ালৈকে গম পোৱা নাই সেইটো গম পোৱা যায় আৰু আপোনাৰ 2 বিঘা মাটি ৰোৱা হৈছিলে সেই ৰোৱা মাটি সোপাটো পুতি পেলালে আৰু বাৰীত আমাৰ কঠীয়া আছিলে কঠীয়া সোপা পলসৰ তলত আছে এতিয়া কঠীয়া নাই আমাৰ এপুৰা মাটি আমাৰ আছিলে সেই এপুৰা মাটিৰ কাৰণে কঠীয়া পাৰি থৈছিলো কঠীয়া নাই এতিয়া আৰু 1.5 বিঘামান মাটি ৰুইছিলো শেষ আৰু গোটেই কঠীয়াখিনি মানে আপোনাৰ য'ত ৰুব পৰা উঠাই থোৱা আছিলে চব উটুৱাই লৈ গুচি গ'ল আৰু মই অকণমান বাইদেউকো দেখিছো সেই যিটো মুহূৰ্ত অতি ভয়ানক আছিলে কিমান সুত আছিলে বহুত সুত পৰিছে আগতে মানে এনেকে মথাৰি ভাঙি আমাৰ সোমোৱা নাই পানী ফাৰ্ষ্ট হৈছে আমি একো উলিয়াবলৈ সুবিধা নাপালো এনেকে যে স্পীডত পানী সঁচাকে নাজানো ঘৰৰ পৰা একোৱে উলিয়াব নোৱাৰে নাই একো উলিয়াব নোৱাৰিলো পাকঘৰৰ বস্তু চবেই শেষ বুলি ক'ব পাৰি চাউল দাউল বিলাক তিতি শেষ হৈ গ'ল সদায় সেইবিলাক বস্তু তলতে থাকে বাচন বৰ্তন আপোনালোক কেনেধৰণে ওলাই গ'ল কিহেৰে ওলাই গ'ল পানী সুত আহিছে বুলি ক'লে যে চিঞৰিলে আৰু তাৰপিছত আমি লগালগ ওলাই সেই ৰাস্তা কিনাৰলৈ গ'লোগে তাৰপিছতে ঘৰৰ বস্তু থাকিলেই তেনেকেই এইকেইদিন শিবিৰত থাকিলে শিবিৰতো আৰু ওচৰৰ এঘৰ আছিলে তাত ঘৰ বনালে তাতো থাকিলোগে তেনেকে মিলাই মিলি থাকিলো এটা ঘৰত আছিলোগে শিবিৰত নাই এতিয়া ধান চাউল সকলো চেছ